আমি মানুহবোৰ এনেকুৱা অদ্ভুত প্ৰাণী। অভিনয়ত আনৰ দুখ দেখিলে কান্দো, দিঠকত আনৰ বিপদ দেখিলে হাঁহো। মানুহে প্ৰেমৰ প্ৰথম অৱস্থাত জীৱন দিবলৈ সাজু বুলি বুকু ভিন্দাই কয়, কিন্তু প্ৰেম পুৰণি হ'লে জীৱনটো দূৰৰ কথা, অলপ সময় দিবলৈকে অভাৱ হয়। আমি মানুহবোৰ এনেকুৱাই, নিৰ্বলীৰ ওপৰত অত্যাচাৰ কৰোঁ আৰু বলিৰ সন্মুখত ভিজা মেকুৰী হৈ শুই থাকোঁ। অৰ্থাৎ কোনোবাই পেটৰ তাৰণাত সামান্য কিবা এটা চুৰি কৰি ধৰা পৰিলে তাক শুদাই নেৰোঁ, আৰু কোনোবা ক্ষমতাশালী ব্যক্তিয়ে কোটি কোটি টকা আত্মসাৎ কৰাৰ পিছতো তেওঁক সন্মান কৰোঁ। আমি মানুহবোৰ সঁচাকে অদ্ভুত। যাৰ অভাৱ নাই তেওঁকহে ৰান্ধি বাঢ়ি আপ্যায়ন কৰোঁ। খাবলৈ ইচ্ছা নকৰিলে খুৱাই দিম যেন ভাবোঁ। আনকি ভোকত আধামৰা হৈ থকা এজনে 5 টকা এটা বিচাৰিলে দিবলৈ হেলা কৰোঁ। মানুহৰ এইটো কথাও জানি থোৱা ভাল, যিয়ে সম্পৰ্ক ৰাখিব নিবিচাৰে তেওঁৰ ব্যস্ততাৰ অজুহাত কেতিয়াও শেষ নহয়। মানুহ অতি নিৰ্লজ্জ প্ৰাণী। কাৰোবাৰ ভাল দিন চলি আছে বুলি শুনিলে সুখ অকণ পাওঁ নেকি বুলি তালৈ দৌৰ মাৰোঁ, আৰু কাৰোবাৰ বেয়া দিন চলি থকা দেখিলে নিজকো দুখে চুব বুলি তাৰ পৰা পলাই হাৰোঁ। 84 লক্ষ প্ৰাণীৰ বসতি এই পৃথিৱীত মানুহেই কেৱল একমাত্ৰ প্ৰাণী যিয়ে উপাৰ্জন কৰে, কিন্তু উপাৰ্জনবিহীন প্ৰাণীবোৰে কেতিয়াও ভোকত মৰি নাযায়। আনকি মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট অথবা মন কেতিয়াও নভৰে। আমি মানুহবোৰে মনত ৰখা উচিত, নিজৰ জন্ম, নাম, আনৰ দান, লোভ, হিংসা, ক্ৰোধ পৰম শত্ৰুৰ নাম, অন্তিম যাত্ৰা অজ্ঞাত, নশ্বৰ দেহৰ সন্মান এদিন মাটিতে হ'ব অন্তৰ্ধান।